সামৰণি পৰে মহানগৰীত অনুষ্ঠিত শিক্ষকৰ সমাৱেশ কাৰ্যসূচী ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শিক্ষকসকলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত এই কাৰ্যসূচীত চৰকাৰলৈ দাবী চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত যি বিকল্প ব্যৱস্থা কৰিছে সেয়া পুনৰ বিবেচনা কৰক অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰায় ২৫,০০০ শিক্ষকে প্ৰয়োজনত গুণোৎসৱ বৰ্জন কৰিব ঠিকাভিত্তিক শিক্ষকসকলে বৰ্জন কৰিব ডিজিটেল সেৱা শিক্ষা হেতু এপ চাকৰি নিয়মীয়াকৰণৰ নামত একপক্ষীয় সিদ্ধান্ত বাতিল নকৰি হেঁচা দিলে ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ শিক্ষক সমাজৰ হয় শেহতীয়াভাৱে চৰকাৰে যিটো সিদ্ধান্ত লৈছে আৰু যোৱা ৭ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰতিখন জিলাৰ পৰা 4জন প্ৰতিনিধি নিমন্ত্ৰণ কৰি যি আমাক জনাইছিল যিখিনি সিদ্ধান্ত জনাইছে তেওঁৰ ফালৰ পৰা তাত আমি ক্ষোভিত হৈ পৰিছোঁ আমি বিশেষভাৱে ২০১২ চনৰ পৰা যিখিনি শিক্ষকতা কৰি আছোঁ সৰ্বশিক্ষাৰ অধীনত সেইখিনি শিক্ষক যথেষ্ট ক্ষোভিত হৈ পৰিছোঁ উদ্বিগ্ন হৈ পৰিছোঁ কাৰণ তেখেতৰ সিদ্ধান্তটো আছিল বিভাজনমুখী তেখেতে এটা অপশ্যন দিব বিচাৰিছে আমাক আৰু সেই অপশ্যন ব্যৱস্থাত আমি বিকল্প ব্যৱস্থা দিছে যে যিসকলৰ যদি ফাইনেন্সিয়েল লছ অৰ্থাৎ নতুন চাকৰিত যোগদান কৰা এটা প্ৰক্ৰিয়া চলাইছে চৰকাৰে আমাক নতুনকৈ চাকৰি দিব আমাৰ পুৰণা যি চাকৰি কৰি আছোঁ এই যোৱা বিগত ১১ বছৰে আমি যিটো শ্ৰমদান দিছোঁ সেৱা আগবঢ়াই আহিছোঁ শিক্ষক হিচাপে সেইখিনিৰ কোনো মূল্য দিব বিচৰা নাই গতিকে নতুনকৈ সম্পূৰ্ণ যোগদান কৰিব লাগিব আৰু আমাৰ দৰমহা গাঁথনি বা অন্যান্য সা সুবিধাবিলাক সকলো আমাৰ নতুনকৈ আৰম্ভ হ'ব গতিকে এই কথাটো আমি মানি ল'ব পৰা নাই যিহেতু আমি এখন সম্পূৰ্ণ বিধিগতভাৱে এখন আইনৰ অধীনত আমি নিযুক্তি পাইছিলোঁ স্বচ্ছ নিকা পদ্ধতি এইটো সকলোৱে জানে গতিকে এইটো আমি